বাকচ থোৱা হৈছিলে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জুবিনদাৰ প্ৰতি মৰম যাচিবৰ বাবে ইয়ালৈকে অহা প্ৰতিগৰাকী অনুৰাগী গুণমুগ্ধসকলে চাকি ধূপ জ্বলাইছে, কোনোবাই মম জ্বলাইছে, কোনোবাই এখন গামোচা দিছে, কোনোবাই ফুলৰ থোপা দিছে, এনেদৰে জুবিনদালৈ মৰম যাচিছে। ঠিক তেনেদৰে কিছুমান অনুৰাগীয়ে ইয়াতে 10 টকা 20 টকা 50 টকা 100 টকা এনেকৈ দিছিলে। আৰু সেই যে দিছিলে মই এখন আপোনালোকক এতিয়া ফটো লগাই দি আছো, সেই ফটোখন আপোনালোকে চালে বুজিব পাৰিব। সেই পইচাখিনি মানে উৰি উৰি গৈ আছিলে বতাহত, যিহেতু খোলা জেগাতে থোৱা হৈ আছিলে আৰু বা চাকি এগছি অখণ্ড য'ত জ্বলি আছে ইয়াতে চাকি গছিটো পৰিছিলে পইচাখিনি। তাৰ বাবে স্থানীয় কেইগৰাকীমান লোকে প্ৰশাসনৰ সন্মতি সাপেক্ষে ইয়াতে এটা বাকচ ৰাখিছিলে। সেইটোক আচলতে দান পাত্ৰ বুলি ক'ব নোৱাৰি। যেনেকৈ আমি গামোচাৰো এটা বহুত ডাঙৰ ঠাক হৈছে। গামোচাখিনি ৰাখিবৰ কাৰণে যিহেতু বাকচৰ ব্যৱস্থা কৰা হৈছে, পইচাখিনিৰ কাৰণেও বাকচ এটাৰ ব্যৱস্থা কৰা হৈছে আৰু সেইটোকে দান পাত্ৰৰ নাম দি পেলাই বহু বেছি বিতৰ্ক কৰা হৈছে। মই আপোনালোকক দেখুৱাই আছো। চাওক, বৰ্তমানেও আমি গামোচাবোৰ জাপি আছো, যিহেতু ইয়াতে গামোচাৰ বহুত বেছি ঠাক এটা আছিলে, ইয়াতে বহুত বেছি ওখ হৈ গৈছিলে আৰু এইখিনি ঠাইৰ পৰা গামোচাবোৰ জাপি জাপি আমি এনেদৰে এটা বাকচত থোৱাৰ ব্যৱস্থা কৰিছো। গামোচাৰ বাবে যিহেতু এই বাকচটোৰ ব্যৱস্থা কৰা হৈছে, ঠিক তেনেকৈ ইয়াতে পইচা দিয়া আছিলে, এই স্থানখিনিত পইচা দিয়া আছিলে আৰু পইচাবোৰ উৰি উৰি যায় আৰু এই পইচাবোৰ পৰিছিলে সেই বন্তি গছিটো, যাৰ বাবে ইয়াতে এটা বাকচৰ ব্যৱস্থা কৰা হৈছিলে স্থানীয় লোকসকলৰ লগতে প্ৰশাসনৰ সন্মতিক্ৰমে। আৰু সেই বিষয়টো লৈ একাংশই ইমান বেছি বিতৰ্ক কৰিছে। আচলতে জুবিনদাৰ সমাধিৰ ক্ষেত্ৰত অনুৰাগীয়ে দিয়া এনেধৰণে চাওক, এই পইচাবোৰ চাওক এনেকৈ দিয়া আছে। এই পইচাখিনি যাতে চাৰিওফালে উৰি নাযায়, তেলত নপৰে বা বতাহত উৰি নাযায় বেলেগ ফালে, তাৰ বাবে এই ব্যৱস্থাটো কৰা হৈছিলে। কিন্তু কিছুমানৰ এনেকুৱা মানসিকতা, জুবিনদাৰ সমাধিৰ ক্ষেত্ৰত জুবিনদাৰ অনুৰাগীসকলে দিয়া পইচাখিনি কোনোবাই হৰলকি কৰিব নেকি, কিবা ৰহস্য আছে নেকি, এনেধৰণৰ কথা বিতৰ্কৰ আচলতে ওলাবই নালাগে, কিন্তু এনেকুৱা এটা বিতৰ্ক ওলাইছে। এয়া চাওক কিমানবোৰ গামোচা জাপি জাপি ইয়াতে বাকচত থোৱা হৈছে, কাৰণ এই স্থানখিনিত গামোচা ইমান ওখ হৈ গৈছিলে যে জুবিনদাৰ হয়। আৰু বৰষুণো আহিছিলে। ৰঞ্জুদা কি ক'ব, এনেকুৱা এটা বিতৰ্ক হৈ আছে? তাৰমানে কি চোৱা, গামোচা ইমানেই বেছি হৈছে আৰু আজি পুৱাৰ ভাগত ধাৰাসাৰ বৰষুণ দিছে, বহু গামোচা তিতি পচিবলৈ আৰম্ভ কৰিছে। গামোচাৰ মাজত বহু ফুলৰ মালা আছিল, বুকে আছিল, যিসমূহ এতিয়া গামোচাৰ ভিতৰতে পচিবলৈ দাগ লাগিছে পচিবলৈ আৰম্ভ কৰিছে। আমি এতিয়া সংৰক্ষণৰ ব্যৱস্থা কৰিছো গামোচাখিনি। জুবিনদাৰ যিহেতু সমাধি ক্ষেত্ৰ এই স্থানতে নিৰ্মাণ কৰাব, এই সমাধি ক্ষেত্ৰতে আমি গামোচা সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম। সমান্তৰালকৈ দান পাত্ৰৰ কথাটো এনেকুৱা ধৰণৰ, পইচাৰ যিহেতু মানে শ্ৰদ্ধাঞ্জলি দিব আহোঁতে 10-20 টকা বহুতে দিছে, বহু অনুৰাগীয়ে দিছে, হাজাৰ হাজাৰ অনুৰাগী প্ৰতিদিনা সমাগম হৈ আছে। সেই 10-20 টকাসমূহ যিহেতু বতাহ দিয়ে চাকি জ্বলি থাকে, পইচাসমূহ উৰি গৈছিলে, লৈ যাওঁতে এজন স্থানীয় যুৱকে আনি